যোৰহাট প্ৰেছ ক্লাবৰ বহুদিনীয়া এটা অসুবিধা আজি দূৰ হয়। 2024 চনৰ মাৰ্চ মাহত যোৰহাট লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈয়ে সাংসদ এলেকা উন্নয়ন পুঁজিৰ পৰা প্ৰেছ ক্লাবৰ দ্বিতীয় মহলাৰ নিৰ্মাণৰ বাবে 10 লাখ টকাৰ অনুদান আগবঢ়ায়। আৰু আজি শিক্ষক দিৱসৰ পবিত্ৰ দিনটোতে যোৰহাট প্ৰেছ ক্লাবৰ এই নৱনিৰ্মিত ভৱনটিৰ শুভ উদ্বোধন কৰা হয়। যোৰহাট লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈয়ে আনুষ্ঠানিকভাৱে ফিতা কাটি নৱনিৰ্মিত ভৱনটোৰ শুভ উদ্বোধন কৰে। ইয়াৰ পাছতে প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সভাত প্ৰাক্তন সাংসদগৰাকীৰ লগতে আসন শুৱনি কৰে যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী, যোৰহাট জিলা বিজেপিৰ প্ৰাক্তন সভাপতি হেমন্ত কলিতা, যোৰহাট পৌৰসভাৰ পৌৰপতি লখিমী খাৰঘৰীয়া, যোৰহাট পৌৰসভাৰ কাৰ্যবাহী বিষয়া পৰমানন্দ নাথৰ লগতে যোৰহাটৰ ভালেসংখ্যক ব্যক্তি তথা যোৰহাট জিলাৰ সাংবাদিকসকল। আজিৰ দিনটো হৈছে পবিত্ৰ শিক্ষক দিৱস আৰু আজিৰ দিনটোতেই মই দুটা আনুষ্ঠানিকতা ৰক্ষা কৰিলোঁ। এটা হৈছে তিয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, তাত এটা 10 লাখ টকা দিছিলোঁ আৰু সেই তাত ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে আজি এটা শ্ৰেণীকোঠা উদ্বোধন কৰিলোঁ, য'ত নেকি শিক্ষা গ্ৰহণ কৰি ছাত্ৰীসকল আগবাঢ়ি যাব পাৰিব। আৰু শিক্ষক দিৱসৰ দিনটোতে কৰাৰ কাৰণে মোৰ মনটো আজি খুব ভাল লাগি আছে। তাৰ লগে লগে যোৰহাট প্ৰেছ ক্লাবে মোক এটা অনুৰোধ জনাইছিলে এটা অনুদানৰ বাবে। মই সাংসদ হৈ থকা অৱস্থাত 10 লাখ টকা এটা দিছিলোঁ আৰু সেই 10 লাখ টকাৰে ছেকেণ্ড ফ্ল'ৰত খুব ধুনীয়াকৈ এটা তেওঁলোকে ছেকেণ্ড ফ্ল'ৰ মহলাটো বনালে আৰু আজি ভাল লাগিছে মোৰ এইকাৰণে যে ইমান সুন্দৰকৈ বনালে আৰু যোৰহাট প্ৰেছ ক্লাবৰ কামত আহিব, সেইখিনি তেওঁলোকৰ সুবিধা হোৱাকৈ সেইখিনি কাম কাজ কৰিব পাৰিব। আৰু আনুষ্ঠানিকভাৱে আজি যোৰহাট প্ৰেছ ক্লাবৰ ছেকেণ্ড মহলাৰ সেইটো যি নিৰ্মাণ কৰি উলিয়ালে, এই মহলাটিও আজি আনুষ্ঠানিকভাৱে শুভোদ্বোধন কৰিলোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতৰ দিনত যোৰহাট প্ৰেছ ক্লাবে যেনেধৰণে চিন্তা চৰ্চা কৰিছে তেনেধৰণেই এই মহলাটি ব্যৱহাৰ কৰিব পাৰিব। আজি ভাল লাগিছে এইটো কাৰণেই যে আমাৰ মাননীয় প্ৰাক্তন সাংসদ যোৰহাট লোকসভা সমষ্টিৰ শ্ৰদ্ধা তপন গগৈ ডাঙৰীয়াৰ সাংসদ স্থানীয় এলেকা পুঁজিৰ ধনেৰে আজি আমাৰ যোৰহাট প্ৰেছ ক্লাবৰ দ্বিতীয় মহলাৰ সম্পূৰ্ণ হৈ উঠিলে। তাক আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে তপন কুমাৰ গগৈ ডাঙৰীয়াই। এইটো কাৰণে ভাল লাগিছে যে মই ৰাইজে দিয়া দায়িত্ব অনুসৰি যোৰহাট প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাৰ সময়ৰ পৰা সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছোঁ আৰু নিজে প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক হিচাপে থকা অনুষ্ঠানটোৰ প্ৰতি ব্যক্তিগতভাৱে মোৰ এক হৃদয়ৰ টান আছে। ইয়াৰ লগত আৱেগ অনুভূতিও জড়িত হৈ আছে, কাৰণ ইয়াৰ আৰম্ভণিৰ প্ৰতিষ্ঠাৰ পৰা ইটা প্ৰতিষ্ঠাৰ পৰা প্ৰতিটো কণা বালি বা চিমেণ্টৰ লগত আমাৰ আৱেগ অনুভূতি মৰম চেনেহ জড়িত হৈ আছে। কেৱল মোৰে নহয়, আমাৰ সেই সময়ৰ যিসকল সতীৰ্থ। আৰু এতিয়া এইটো ভাল লাগিছে যে আমাৰ যিটো নতুন প্ৰজন্ম, আমাৰ পিছত যিটো বেলেগ প্ৰজন্ম আহিলে, আমাৰ সেই সময়ৰ বহু সতীৰ্থ আজি আমাৰ মাজত নাই। দুই এজনৰ ইতিমধ্যে পৰলোকপ্ৰাপ্তিও হৈছে আৰু সেইসকলৰ এই নতুন যিসকল তাৰপিছত আহিছে সেইসকলে অতি সুন্দৰভাৱে অনুষ্ঠানটো বান্ধি ৰাখিছে। যিটো অৱশ্যে মই সকলোকে অনুৰোধ জনাওঁ যে যোৰহাটৰ সমূহ সাংবাদিক বন্ধু এই অনুষ্ঠানটোৰ লগত জড়িত হ'ব লাগে আৰু সকলো সাংবাদিক বন্ধু ইয়ালৈ আহিব লাগে। কেতিয়াবা কাৰোবাৰ মৰম চেনেহ মান অভিমান এইবোৰ এৰি সকলোৱে যদি ইয়াৰ লগত আগবাঢ়ি আহে, এটা পুৰণা যোৰহাটৰ 25 বছৰত ভৰি দিবলগীয়া 25 বছৰ দুৱাৰদলিত আজি যোৰহাট প্ৰেছ ক্লাব আছে। 2001 চনত ইয়াৰ প্ৰতিষ্ঠা হৈছে। এই অনুষ্ঠানটোৰ লগত সকলো যি জড়িত হয়, এই অনুষ্ঠানটোক মই ভাবোঁ আমাৰ সকলো নতুন প্ৰজন্মৰ সাংবাদিক বন্ধুৱে একেলগে আগবঢ়াই নিব। ইনফ্ৰাষ্ট্ৰাকচাৰৰ যিটো আন্তঃগাঁথনিমূলক সা সুবিধাখিনি ইয়াত যথেষ্ট আছে। সকলো যদি একেলগ হয়, ইয়াক আৰুখিনি বহুতখিনি আগবঢ়াই নিয়াৰ সুবিধা আছে। মই যোৰহাট প্ৰেছ ক্লাবৰ উন্নতি কামনা কৰিছোঁ আৰু যাতে অনুষ্ঠানটো অনাগত দিনত আগবাঢ়ি যায় আৰু আমাৰ সাংবাদিকসকলক ঐক্যবদ্ধ কৰি ঐক্যবদ্ধ হোৱাৰ বহুত কাৰণ আছে, প্ৰয়োজনীয়তা আছে। কাৰণ আমাৰ যিবোৰ ব্যক্তিগত সুখ দুখ অভাৱ অভিযোগ আছে, বিভিন্নজনৰ সাংবাদিকসকলৰ বহুত অভাৱ অভিযোগ আছে। তেওঁলোকৰ সমাজৰ মানুহ প্ৰত্যেকৰ বিভিন্ন ধৰণৰ দাবীও আছে। সেই সকলোবিলাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰয়োজনীয়তাখিনি বিপদৰ সময়ত সহায় ইত্যাদি কৰাৰ কাৰণে যোৰহাট প্ৰেছ ক্লাবৰ নিচিনা অনুষ্ঠানৰ অতি প্ৰয়োজন আছে। সেইকাৰণে অনুষ্ঠানটো শক্তিশালীভাৱে আগবাঢ়ি যোৱাটো আমি কামনা কৰোঁ। বয়সৰ লেখেৰে যোৰহাট প্ৰেছ ক্লাব যোৱা 2 ছেপ্টেম্বৰত 25 বছৰীয়া হ'ল। যদিও যোৰহাট
প্ৰেছ ক্লাবৰ 25 বছৰ হ'ল অভাৱ অভিযোগৰ দীঘলীয়া তালিকাখন এতিয়াও আমাৰ আছে 2001 চনত যোৰহাট প্ৰেছ ক্লাব স্থাপন হোৱাৰ পাছত 2009 চনৰ 17 ছেপ্টেম্বৰত আমি য'ত উপস্থিত আছোঁ এই গ্ৰাউণ্ড ফ্ল'ৰটো আমি উন্মোচন কৰিছিলোঁ তাৰ দুবছৰৰ পাছত যোৰহাট প্ৰেছ ক্লাবৰ প্ৰথম মহলটো ফাৰ্ষ্ট ফ্ল'ৰটো আমি উদ্বোধন কৰিছিলোঁ আৰু সুদীৰ্ঘ বিৰতিৰ পাছত যোৰহাটৰ প্ৰাক্তন সাংসদ তপন গগৈ 10 লাখ টকাৰ অনুদানেৰে আজি দ্বিতীয় মহলাৰ এটা সুন্দৰ গৃহ উদ্বোধন কৰা হ'ল আৰু এই গৃহটো উদ্বোধন কৰিলে প্ৰাক্তন সাংসদ অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডৰ অধ্যক্ষ তপন গগৈ ডাঙৰীয়াই আজি এই অনুষ্ঠানটোত যোৰহাট প্ৰেছ ক্লাবৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সভাপতি শান্তনু পূজাৰী বিশ্বজিৎ বৰুৱা অৰ্পণ শৰ্মা পাঠক এনেকুৱা বহুত পুৰণি সতীৰ্থক আমি আজি লগ পাইছোঁ এইটো শুভ মুহূৰ্ত আনন্দৰ মুহূৰ্ত আমি আশা ৰাখিছোঁ সকলোৰে সহযোগিতাত যোৰহাট প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তীৰ যাত্ৰা আৰম্ভ হ'ব আৰু ভৱিষ্যতে আমি এনেকুৱা আৰু প্ৰকল্প কাৰ্যকৰী কৰিবলৈ সক্ষম হ'ম বুলি ধাৰণা কৰিছোঁ যি কনফাৰেন্স হ'ল তাৰ এচিকেইটা যথেষ্ট পুৰণা 2009 চনতে এইকেইটা স্থাপন কৰা হৈছিল এইকেইটাৰ অৱস্থা খুব বেয়া আজি এই কথা জানিব পাৰি যোৰহাট প্ৰেছ ক্লাবৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰতিষ্ঠাপক সম্পাদক তথা যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে এটা LG টিভি AC আমালৈ দান হিচাপে আগবঢ়াইছে বুলি ঘোষণা কৰিছে আৰু আমি এই পাহতে তেখেতক ধন্যবাদ জনাইছোঁ প্ৰেছ ক্লাবৰ আজি এটা নতুন দিন আৰম্ভ হৈছে যেহেতু মানুহৰ যিকোনো সংগঠনৰ জয়যাত্ৰাত নিজৰ কাৰ্যালয়টোৰ এটা গুৰুত্ব থাকে আৰু সেই দিশত যোৰহাট প্ৰেছ ক্লাবৰ আজি এটা গুৰুত্বপূৰ্ণ দিশ হিচাপে পৰিগণিত হৈছে আৰু যোৰহাট প্ৰেছ ক্লাবে যোৰহাটৰ সাংবাদিকতাৰ জগতখনত এটা নতুনত্ব সদায় স্বাক্ষৰ বহন কৰি আহিছে অনাগত দিনত যোৰহাট প্ৰেছ ক্লাবে সেইখিনি আৰু গতিধাৰাৰে আগবাঢ়ি যাবলৈ সক্ষম হওক এইখিনি আমাৰ আজিৰ দিনটোত শুভেচ্ছা ব্যুৰো ৰিপৰ্ট NJ মিডিয়া আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেশ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ